हेलो गाइस आज बहुत दिन मत भिडिओ बनालो पुलिसर रिजल्ट दियार পৰা ভিডিও বনাব হোৱাই নাই মানে মোৰ মোবাইলটো অলপ বেয়া হৈ আছিল তো ভিডিও একো বনাব পৰা নাছিলো আৰু ইউটিউবতো দিয়া নাছিলো আৰু ফাইনালি পুলিসৰ ৰিজাল্টও দিলে ৰিজাল্টও চালো বেলেগ মোবাইল এটাত আৰু ইউটিউবত ভিডিও বনোৱা নহল তো পুলিসৰ ৰিজাল্ট মোৰ ভাল হৈছে ইউবি আহিছে নাম আৰু মোৰ বাকি সব বজাৰ কৰা হলে বাৰু 80% কি বজাৰ কৰিলো দেখাই আছো ভিডিওটো হেকলৈকে চাবা আৰু যদি কিবা যদি ৰৈ গৈছে মোৰ তোমালোকে কমেন্ট কৰি কিনে জনাবা এনে 20% কৰিব আছে বাৰু বাট 80% কৰিলো আৰু মানে বেসিক খিনি ড্ৰেছেছ খিনি জোতা খিনি আনিব আছে খিনি বৰ পিছত যাম এপইন্টমেন্ট দিয়াৰ পিছত বাট এইখিনি ভিতৰত যদি কিবা আনিব লগা আছে তোমালোকে জানা কমেন্ট কৰি কিনে জনাবা হেকলৈকে চাই থাকিবা ভিডিওটো মই এটো টলিবেক ললো এটো সাফারি হয় এয়া ডাঙৰে লৈছো আৰু কাপোৰখিনি দেখাও কাপোৰ বেলেগ লোৱা নাই এয়া টাৱাল এখন লৈছো গামোচা লব আছে বাৰু আৰু এয়া বগা আমাৰ ফালে আঠুৱা বুলি কয় আঠুৱা লৈছো এয়া গাৰু কভাৰ এটা লৈছো আৰু বগা বেডশিট দুখন লৈছো আৰু তাত পিন্ধিবৰ কাৰণে এয়া টেক্স লং পেন লৈছো দুটা আৰু জাঙিয়া চাইটা লৈছো আৰু ঠাণ্ডা দিন পৰিব যেহেতু এয়া পানী গৰম কৰিবলে এটো লৈছো আৰু গৰম পানী থবৰ কাৰণে এটো লৈছো আৰু আইনা লৈছো তাৰ পিছত এয়া ফনি লৈছো তেল লৈছো এয়া গা ধোৱা জাবৰ আৰু সাবন লৈছো এয়া ক্লিপ লৈ লবা সবে আৰু হেং লৈ লবা এখিনি ইম্পৰ্টেন্ট হয় দুটা সব ইম্পৰ্টেন্ট বাট এই দুটাও বেছি আৰু কেসি এখন লৈ লৈছো লাগিব পাৰে কেতিয়াবা এই সাবন থবৰ কাৰণে বাক্সা লৈছো এটো আৰু কলগেট লৈছো ব্ৰাছ লৈছো অলপ লৈছো আৰু বেছি লোৱা নাই এয়া কাপোৰ চিলাবলৈ গুলি লৈ লৈছো বগা ৰঙা খাকি আৰু বেজি লৈ লৈছো জিলেট লৈ লৈছো এটা লাগিলে লৈ লম আৰু ৰবাৰ লৈ লৈছো স্কেল লৈ লৈছো আৰু মাৰ্কাৰ লৈ লৈছো এটা আৰু স্টেবলাৰ লৈছো আঠা লৈছো হোৱাইটনাৰ লৈছো এয়া বাসন থবৰ কাৰণে সাবন লৈ লৈছো কাপোৰ ধোৱা সাবন লৈছো কাপোৰ ধোৱা এয়া সাৰ্ফটো লৈ লৈছো এটা ডাঙৰ ঠাণ্ডা দিন যেহেতু নাৰিকলৰ তেলৰ বটল এটা লৈ লৈছো এয়া মুখত হানা ক্ৰীম লৈ লৈছো শ্যাম্পু লৈ লৈছো আৰু টৰ্চ লাইট এটা লাগিব টৰ্চ লাইট লৈ লৈছো সবে লৈ লবা টৰ্চ লাইটটো লাগিব আৰু ছুৰী এখন লৈ লৈছো আৰু এডাল ব্ৰাছ কাপোৰ ধোৱা আৰু ইয়াতে ইয়া জোতা পলিশ কৰা ব্ৰাছ আৰু ব্ৰাছডাল আছে আৰু এইখিনি ষ্টিলৰ বাসন আছে কাহি এখন লৈ লৈছো মুগ এটা লৈ লৈছো আৰু বাতি চামুচ যি লাগে লৈ লবা আৰু আমাৰ ইউবি যেহেতু ক্লাস বেছিকৈ হয় তো মই বহি লৈ লৈছো 6-7টা মান ইয়া সৰু বহি লৈ লৈছো 6টা আৰু ডাঙৰ বহি দুটা লৈ লৈছো আৰু গা ধুবৰ কাৰণে মগ লৈ লৈছো এটা আৰু বালতিটো তাত কিনিম ইয়াৰ পৰা লৈ নাযাও আৰু এইখিনি বস্তু মোৰ প্ৰায় 80% হৈছে আৰু 20% আছে খাকি হাফেন খাকি জোতা বগা হাফেন এইবিলাক আনিব আছে বাৰু সেইখিনি ৰঙিয়া বা গুৱাহাটীত গৈ কিনে লৈ আহিম আৰু বাকি এইখিনি আৰু এইখিনি ভিতৰত কিবা যদি লব লগা আছে তোমালোকে কমেন্ট কৰি কিনে জনাবা কিবা মোৰ থাকিও যাব পাৰে আছে বাৰু তুলি আছে ব্ল্যাঙ্কেট আছে লব লাগিব তুলি লব লাগিব আৰু গামোচা লব আছে আৰু এই কাপোৰখিনি লব আছে খাকি কাপোৰ হওক বা জোতা হওক এইখিনি আৰু তোমালোকে কোনে বজাৰ কৰিলা কমেন্ট কৰি কিনে জনাবা আৰু এয়া টলিবেক লাগিলে মইতো গুৱাহাটীৰ পৰা আনিছো আৰু বিশালৰ পৰা দাম কিমান হয় কবাচোন মই মানে অফাৰত লৈ ললো এইখিনি আৰু যদি কিবা ৰৈ গৈছে তোমালোকে কমেন্ট কৰি কিনে জনাবা তো ভিডিওটো জনে হেকলৈকে চালা যোন নতুনকে ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি কিনে যাবা আৰু মোৰ যদি কিবা ৰৈ গৈছে কমেন্ট কৰি কিনে জনাবা বাৰে কৈ আছো মই পাহৰিব পাৰো কিবা কাৰণ ভিডিওটো হেকলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ ও বাই